এই ভিডিঅ'টো বনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ বাবে আৰু লগতে এই ভিডিঅ'টো চাব মধ্যাহ্নৰ ভোজনৰ যোনসকল ৰান্ধনি সেই ৰান্ধনিসকলে এই ভিডিঅ'টো চাব অকল চোৱাই নহয় শ্বেয়াৰ কৰিব লাগিব আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আপোনালোকে কমেণ্টৰ দ্বাৰাই আপোনালোকৰ যোনখিনি কথা সেই কথাখিনি কমেণ্টৰ দ্বাৰাই আপোনালোকে লেখি ক'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক। তো এতিয়া মোৰ লগত মধ্যাহ্নৰ ভোজনৰ ৰান্ধনি বাইদেউ আছে। বাইদেউ আপুনি এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক কি ক'ব, লগতে আপোনালোকৰ যোনটো ৰান্ধনি সেই ৰান্ধনি দৰমহাটো 500 টকা বঢ়াই দিছে, আগতে 1500 টকা আছিল, এতিয়া 500 টকা বঢ়াই দিছে। আপোনালোকে সন্তুষ্ট নে অসন্তুষ্ট? আপোনাৰ মতামত আৰু আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক কি ক'ব, আপুনি আপোনাৰ মানে কথাখিনি ক'ব পাৰে। মাননীয় মুখ্যমন্ত্ৰী দেৱক মই কৈছোঁ, আমাৰ ৰান্ধনীসকল যিসকল আছে আমিও মধ্যাহ্ন ভোজন যোগান কৰাত আমি বহুত কষ্ট হয়। কষ্ট হোৱাত আমাৰ ইমান কষ্টৰ দ্বাৰা আমি কৰোঁগৈ মেলোঁ সময়মতে স্কুললৈ যাওঁ, সময়মতে ৰন্ধা বঢ়া কৰোঁগৈ আৰু সময়মতে খুৱাওঁ। ইমানখিনি কষ্ট কৰা 2003 চনৰ পৰা হৈ থকা অৱস্থাত প্ৰথমেতো 2003 চনত আমাক পইচা পাতি দিয়া নাই। 2004 নে 5 চনৰ পৰা 30 পইচাকৈ পাইছিলোঁ গড়ে এটা ল'ৰাটোৰ প্ৰতি, আৰু তেতিয়াৰ পৰা আমি এনেই ভাত বনাই খোৱালোঁ। তেতিয়া খোৱাত আমাক 30 পইচাকৈ দিছিলে আৰু ইমানখিনি কষ্ট কৰা বিনিময় প্ৰথমতে আমাৰ তেনেকৈ পইচা পাতি নাই। বহুতখিনি কষ্ট কৰিলে আমাৰ ৰান্ধনীসকলে, বহুত কষ্ট কৰিলে কৰাত তাৰপাছত আমাৰ 30 পইচাকৈ দিছিলে, স্কুলৰ শিক্ষকৰ পাছবুকতে তেনেকৈ ভৰাই দিছিলে। তাৰপাছত আৰু আমাক যেনিবা ৰান্ধনীসকলক একাউণ্ট খুলিবলৈ ক'লে, একাউণ্ট খোৱাত অকল 1000 টকা আমাক ৰান্ধনীসকলক দিয়ে। 1000 টকা দিয়াত 1000 টকাতে বহুত দিন কৰিলোঁ কৰাত আৰু 500 টকা ভৰাই দিছিলে মামাই। ভৰাই দিওঁতে আৰু ৰান্ধনীসকলে ইমান কষ্ট হোৱাত ইমান তাৰমানে প্ৰতিবাদ কৰে, 1000 বা 1500 টকাত আমাক কোনো মাননী হিচাপে নপৰে নহয়, আমাক কিবা এটা ভালকৈ কিবা এটা দিব লাগে। সেইটো কাৰণে আমাৰ ৰান্ধনীসকলে ইমানখিনি প্ৰতিবাদ কৰাত তথাপিতো আমাক মামাই অকণমান ভালকৈ দৰমহা কেইটামান বঢ়াই নিদিলে। 1500 আগতে হৈছিলে, অকল 500 টকা বঢ়াই দিছে। 500 টকাত বঢ়াই দিয়াত 2000 টকা হৈছে। 2000 টকাত চৰকাৰী চাকৰি হিচাপে হওকচোন হৈছে, কিন্তু 2000 টকাত নকৰে নহয়। ইমান কষ্ট হোৱাত তথাপিতো কিবা এটা বঢ়াই দিব লাগিছিলে। 2000 টকা জানো বাৰু কাম কৰিব পাৰে নেকি? ৰান্ধনীসকলেতো ঘৰৰ পৰা যায়, ঘৰৰ পৰা গৈ মেলি ইমান কষ্ট কৰে, ঘৰখন এৰি থৈ যায়। ইমান কষ্ট কৰিও মামা এটা একাপ চাহৰ দাম নহয় 2000 টকা দিয়ে নেকি? আমাৰ মধ্যাহ্ন ভোজন যিসকল ৰান্ধনীয়ে যোগান ধৰেগৈ সেইসকলৰতো মনজু হোৱা নাই নহয়। আৰুতো অন্ততঃ কেইটকামান বঢ়াই দিব পাৰে, অন্ততঃ 4-5 হাজাৰ টকা দিব পাৰে সাধাৰণ হিচাপে। কিন্তু 1500 টকা আগত হৈছিলে, এতিয়া 500 টকা দিছে। 500 টকা দিলে জানো মান্তি হয় জানো? এনেকুৱা আমাক কৰিব নালাগে নহয়। আমিতো যিটো দায়িত্ব কৰি আছোঁ, এতিয়া NGOক দিব ল'লে, NGOক দিব লওঁতে আমি ক'লোঁ বোলো NGOক দিব লাগিছেনো কেলৈ? আমাৰ ৰান্ধনীসকলে নিজৰ ল'ৰা ছোৱালীক, আমি মাতৃসকলে কিয়নো ৰান্ধি বাঢ়ি খুৱাব নোৱাৰে? অত দিনৰ পৰা আমি খুৱাই গৈ আছোঁ, ইমান দিনে সময়মতে গৈ খুৱাইছোঁ বোৱাইছোঁ ল'ৰা ছোৱালীখিনি। কোনো দিন আজিও আমাৰ ৰান্ধনি দায়িত্বৰ পৰা আমি কিবা ভাতকে সিজা নাই, শাককে সিজা নাই, সময়মতে দিওঁ। আকৌ NGOক দিবলৈ, NGOক দিব লোৱা স্বত্তে এতিয়া NGOক দৰমহাটো দিয়াতকৈচোন NGOক নিদি পেলাই আমাকেচোন দৰমহাটো ৰান্ধনীসকলে দায়িত্ব দি পিনে ৰান্ধনীসকলকেচোন দায়িত্বটো অলপ বঢ়াই দিব পাৰে। মামাই তেনেকুৱা কৰিব নালাগে। মামাই চিন্তা কৰি চাব লাগে, কিবা এটা কষ্ট বিনিময়তহে কিবা এটা খুজিছিলে। 2000 টকাতনো মানুহে কাম কৰিব পাৰে নেকি? কি এইটো চাকৰি দৰমহা 2000 টকা হয় নেকি? এনেকুৱা কৰিব লাগে নেকি? মামাইতো চিন্তা কৰিব লাগে। মামাকেতো প্ৰতি 15 বছৰ কাল ৰাজত্ব কৰিছে, মামাইতো চিন্তা কৰিব লাগে। আমিতো মামাকে জিকাই আছিলোঁ। মামাই এতিয়া বিধানসভা আহিবলৈ হৈছে, তাৰ আগমুহূৰ্তত পইচাটো দৰমহাটো অলপ বঢ়াই দিব লাগে। আৰু কিহৰ খেলি মেলি এতিয়া NGOক দিব ল'লে, আমিতো প্ৰতিবাদ কৰিলে বোলে ৰান্ধনীসকল, নহ'লে NGOক দি পিনি আমাৰ দায়িত্বটোতো হ'বলৈ খুজিছিলে। মামাক কোনো তাল্লাং বাল্লাং বুজিব নোৱাৰি নহয়। আমাৰ এতিয়া ৰান্ধনীসকলে সকলোখিনি ওলাই প্ৰতিবাদ কৰোঁতে
কৰোঁতে মেলোঁতেহে আমাৰ ৰান্ধনি পদটো সেই তাকো দৰমহা বঢ়াবলৈ কোৱাত অকল 500 টকা বঢ়াইছে 500 বিনিময়ত আমাৰ একো নহয় ইমান কষ্ট কৰাত কিন্তু অন্ততঃ 4-5 হাজাৰ টকা দৰমহা হ'বলৈ সাধাৰণ হিচাপে কিন্তু এনেকুৱা কৰিব নালাগে মামা কিন্তু এটা চাহৰ এটা কাপৰ দামেই নহয় কিন্তু এতিয়া এই কষ্ট কৰা ৰান্ধনিসকলক নিদি পেলাই কি আঁচনি উলিয়াই আছে এই আঁচনিখিনিক দিবলৈ ধন ওলায় আমাৰ ৰান্ধনিসকলক দিবলৈ ধন নোলায় তেনেকুৱা কৰিব নালাগে আৰু সকলো আমাৰ অসমবাসী যিখিনি অসমত ৰান্ধনি আছে সেইসকলে আপোনালোকে কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব তেতিয়াহে হিমন্ত বিশ্ব শৰ্মাৰ মামা ওচৰ গৈ পাবগৈ আৰু চাব আৰু নোচোৱাকৈ নাথাকিব আৰু চাই পেলাই আপোনালোকে কমেণ্টো কৰিব আৰু শ্বেয়াৰ টাৰ মাৰি দিব আৰু সকলো ৰান্ধনিখিনিয়ে আৰু একত্ৰিত হ'ব আৰু সকলো ৰান্ধনিখিনিয়ে একতা হৈ পেলাই আৰু আপোনালোকে ক'ব এনেকুৱা কেতিয়াও মনজুৰ হোৱা নাই আমাৰ মনটো বহুত দুখ লাগিছে আৰু কেইটকামান বঢ়াই দিয়ক আৰু হ'লেও 4-5 হাজাৰ দিবলৈ কওক কিন্তু 2000 টকাত নহয় কাম কৰিব নোৱাৰি নহয় ইমান কষ্ট বিনিময় বা 2000 টকা হয় আগতো 1500 দিছিলে এতিয়া 500 টকা বঢ়াই দিছে 500 টকা বঢ়াই কৰিছে আৰু কেইটকামান বঢ়াই দিব পাৰে 2000-3000 বঢ়াই পিনে 5000 টকা কৰি দিব পাৰে কিয় ইমান কমটিকে দিব হে আৰু এই প্ৰতিবাদ কৰিছিলে সেয়া ৰান্ধনিসকলে প্ৰতিবাদ কৰাটো আৰু কেইটকামান বঢ়াই দিব লাগিছিলে আৰু ৰান্ধনিসকলে ভিডিঅ'টো চাই যিমান পাৰে মানে শ্বেয়াৰ কৰিব আৰু সকলোৱে কমেণ্ট কৰিব আৰুনো কি ক'ম আৰু ক'বলৈ আছিলে আজি ইমানকে কৈছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট লিখিব আৰু ৰান্ধনি যেতিয়ালৈকে হেৰি নহয় দৰমহা চৰমহা নহয় তেতিয়ালৈকে মই ভিডিঅ' প্ৰস্তুত কৰি থাকিম আপোনালোকে চাব আৰু শ্বেয়াৰ টাৰ মাৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সকলো ৰান্ধনিসকলে ছাবস্ক্ৰাইব কৰি চাব তেতিয়াহে আপোনালোকে গম পাব আৰু এই ভিডিঅ' মই যেতিয়ালৈকে দৰমহা নেবাঢ়ে ৰান্ধনিসকলৰ কাৰণে মই প্ৰস্তুত কৰি থাকিম আপোনালোকে চাই কৰি কমেণ্ট কৰিব আৰুনো কি ক'ম ইয়াকে কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিলোঁ ইমানতে মই সেৱা জনালোঁ হয় আপোনালোকে শুনিলে মধ্যাহ্নৰ ভোজনৰ ৰান্ধনি বাইদেৱে যিকেইটা কথা ক'লে শুনিলে তো মই আপোনালোকক এইকেইটা ক'ব বিচাৰিছোঁ এই বাইদেউগৰাকীয়ে যিকেইটা কথা কৈছে এই বাইদেউগৰাকীবোৰৰ মত সেইকেইটা ঠিক আছে এতিয়াতো অকল আপোনালোক এজনী বা এগৰাকী বাইদেউ নহয় অকল ৰান্ধনি সমগ্ৰ অসমত বহুত আছে ৰান্ধনি আপোনালোকে ভিডিঅ'টো দেখিছে আপোনালোকৰ মতামতসমূহ দিয়ক কমেণ্ট বক্সত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱা ভিডিঅ' আপোনালোকে শ্বেয়াৰ নকৰে এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিব লাগে কেইজনী মহিলাই মধ্যাহ্ন ভোজনৰ পইচাটো বঢ়াব লাগে মধ্যাহ্ন ভোজনৰ যি এতিয়া অতদিন কাম কৰি একো দিয়া নাছিল এই কথাটো কোনে ভিডিঅ' বনাইছে কোনো বনোৱা নাই অকল আমাৰ চেতনাবাই বনাইছে শ্বেয়াৰ কৰক ঠিক আছে শ্বেয়াৰ কৰক আপোনালোকৰ ভালৰ কাৰণে বা মধ্যাহ্ন ভোজনৰ যোনসকল ৰান্ধনিসকলে কাম কৰি আছে সিহঁতৰ ভালৰ কাৰণে মাত মাতি আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক দৃষ্টিগোচৰ কৰাইছে সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ শ্বেয়াৰ মাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব কৈছোঁ চেতনাবাই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে তেতিয়া পাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ মনৰ যোনখিনি মন্তব্য কমেণ্ট বক্সত লিখিবই 2000 টকাত কোনে চাকৰি কৰিব পাৰে 2000 টকা কৰিব পাৰে মামাই ঠিক আছে এটা টি চাৰ্টৰ দাম 2,00,000-2,50,000 টকা দি পিন্ধে ঠিক আছে একাপ চাহৰ দাম 2000 টকাৰ ওপৰত খায় ঠিক আছে চিন্তা কৰক 2000 টকাটো সামান্য শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ মনৰ মন্তব্য কমেণ্ট বক্সত দিব ধন্যবাদ।